হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। আজি এটা নতুন শ্বৰ্ট লৈ আহিছোঁ। এইটো হ'ল দ্য চিম্পল ইলিচ মাছৰ ৰেচিপি। তো ইলিচ মাছ আমি এনে বেছিকৈ মানে তেল দি পেলাই ভাজি লওঁ, কাৰণ আমি তেলটো দি আৰু ভাজা মাছ পিচ দিয়ে বেছিকৈ ভাত খাওঁ। চ' ইয়াতে দেখিছে যে মই তেল বেছিকৈ দিছোঁ আৰু এনেকৈ অলপমান 2 মিনিটমান দুই পিছে এনেকৈ ইলুটি কৰি ভাজি লৈছোঁ। তাৰপিছত এইখিনি বেছিকৈ নাভাজোঁ, কাৰণ নহ'লে টান হৈ যায় ভিতৰৰ ফালে, তেতিয়া ভাল নালাগে। ইলিচ মাছৰ যিহেতু গোন্ধটোৰ কাৰণে মানে বহুত বেছি ফেমাছ, চ' এইটো ইমান নাভাজিলেও হৈ যায়। এইখিনি দি আমি মানে আমাৰ ঘৰখনৰ গোটেই খানা চলি যাব আৰু তেলে দিয়ে। কিন্তু এতিয়া মই এইখিনি নমাই থৈ দিম। তো এপিচ মাছে দিয়ে মই আজি আপোনালোকক আঞ্জা বনাই দেখাম। যিহেতু বাকীখিনি মই মাংসও বনাইছোঁ, সেয়া বেলেগে খাব, আৰু এয়া ইলিচ মাছখিনি অকল মই খাম, মোৰ হাজবেণ্ডে খাব। চ' সি মাছটো ইমান নাখায়, আঞ্জাখন খায়। তো এয়া মই থৈ দিলোঁ, আৰু এয়া অকণমান তেল লৈছোঁ। ইয়াত শুকান জলকীয়া দুটা দি দিলোঁ। শুকান জলকীয়া দুটা অলপমান ভাজ খাওঁতে তাতে মই বেলেগ একো নিদিওঁ। এয়া অকল আদা, নহৰু আৰু পিঁয়াজ আৰু অকণমান ভোট জলকীয়া মই থেতেলিয়াই লৈছোঁ খুন্দনাত। আৰু একো নাই ইয়াতে, একো বেলেগ পাচলি নাই, সেইখিনিয়ে আছে। অলপ এনেকৈ বেছি মানে হেৰি কৰি নখুন্দিব, বেছি মিহি কৰি নিদিব। চ' মই মিক্সিত দিয়াই নাই, সেইকাৰণে অলপমান হেৰি হৈ এনেকুৱাই হৈ থাকিব লাগে। তো এইখিনি বস্তু এনেকৈ লৈ মই ডাইৰেক্ট একদম চিম্পল এইখিনিয়ে, আৰু একো নাই, এইখিনিয়ে মই তেলত দিম। তেলত দি পেলাই তাতে হালধি, নিমখ, অকণমান ঘৰত কৰা জিৰা গুড়ি, সেইখিনি একদম অলপমান জিৰা গুড়ি অলপমান দি দিম। দি পেলাই সেইখিনি 5 মিনিটমান এনেকৈ মানে 3-4বাৰ মানে এনেকৈ ভাজি পেলাই, ফুল ফ্লেমত এনেকৈ অলপ ভাজি পেলাই 1 মিনিটমান ভাজি পেলাই মই 5 মিনিটমান ষ্টিমত দি দিম। নিমখ আৰু হালধি আৰু এয়া জিৰা গুড়ি এইখিনিয়ে। তো এতিয়া মই 5 মিনিটমান ষ্টিমত দি দিম। চাওক এনেকৈ এইখিনি মিক্স কৰি ল'ব। লৈ পেলাই আপোনালোকে ইচ্ছা কৰিলে অকণমান দৈ দিব পাৰে, কিন্তু নালাগে। একদম এনেকৈ চিম্পলকৈ আপোনালোকে বনাই খাওক, তাতে গৰমত বহুত বেছি টেষ্টি লাগিব। জলকীয়াটো আপোনালোকে স্কিপ কৰিব পাৰে যদি জলকীয়া নাখায়, কাৰণ শুকান জলকীয়া যিহেতু দিছোঁৱে। আপোনালোকে ভোট জলকীয়া, কেঁচা জলকীয়া একো নিদিলেও হৈ যাব। জলকীয়াটো আপোনালোকে স্কিপ কৰি দিব পাৰে। তো আমি খাওঁ কাৰণে মই ভোট জলকীয়াই দিছোঁ, যিহেতু হাজবেণ্ডে আৰু মই খাম, মই ছোৱালীয়ে নাখায় এইটো আঞ্জা। চ' সেইকাৰণে মই ভোট জলকীয়া দিছোঁ তাতে। চ' এইখিনি এনেকৈ 5 মিনিট আপুনি ষ্টিমত থৈ দিব। আপুনি ঢাকি থ'বও পাৰে, বা নাঢাকি, যদি ওচৰতে নাই নাঢাকি পেলাই। এয়া চাওক 5 মিনিট পিছত এইখিনি এনেকুৱা হৈছে। এয়া অকণমান ৰঙচুৱা হৈ গৈছে। তো এতিয়া ইয়াতে গৰম পানী দিব। মানে আঞ্জা যেতিয়া আপোনালোকে পানী দিব, আপোনালোকে এনেকুৱা প্ৰিফাৰ কৰিব যাতে গৰম পানীয়ে দিয়ক। গৰম পানী দিলে টেষ্টটো বেছি এনহান্স হয় আৰু সোনকালতে হয়। তো যিহেতু গেছৰ দাম, চ' সোনকালতে হোৱাটোৱে আমি বিচাৰোঁ এতিয়া, আৰু যিটোহে গৰম। চ' সেইকাৰণে মই চব প্ৰায় আঞ্জাতে, মাংস হওক, মাছ হওক, দালি হওক, চবতে মই গৰম পানীয়ে দিওঁ। তো এতিয়া এইখিনি উতলক। এয়া মাছ পিচ দি দিলোঁ। এতিয়া আপুনি যিখিনিৰ লগে আপোনাক গ্ৰেভি লাগে, আপোনাক যদি বহুত বেছি পানী লাগে, এয়া পানী আৰু অলপ দি দিলোঁ। বহুত বেছি পানী লাগে, আপুনি অলপ বেছি পানী থকাতে আপুনি আপোনালোকৰ হিচাপ মতে আৰু যিখিনি হিচাপত আপোনালোকক গ্ৰেভি লাগে, সেই হিচাপত আপুনি বন্ধ কৰি দিব। যদি একেবাৰে আপোনালোকক অকণমান গ্ৰেভি লাগে, একদম মাছটো দেখি পোৱাকৈ, তেনেহ'লে তেতিয়া বন্ধ কৰিব। আৰু নহ'লে পানী হৈ থাকিলে, অলপ পানীয়া হৈ থাকিলেও বন্ধ কৰি দিব পাৰে। আৰু ইয়াতে অলপ আপোনালোকে ধনিয়া কাটি দিব। মান ধনিয়া হওক, নৰ্মেল ধনিয়া হওক, মই মান ধনিয়া দিছোঁ। টেষ্টটো আৰু বহুত বেছি ভাল হৈ যায়। এয়া চাওক মোৰ আঞ্জা ৰেডি। এইখিনি মই এনেকুৱা কৰিছোঁ, মানে বহুত খাবলৈ টেষ্টি হৈছে। চ' আপোনালোকে এবাৰ এনেকৈ বনাই চাব, আৰু আপোনালোকে কেনেকৈ বনাই মোকো কমেণ্ট কৰি জনাব। তো চাওক বহুত টেষ্টি হৈছে। আপোনালোকে চিম্পলকৈ এনেকৈ একদম ঝটপট হ'ব, আপোনালোকৰ 5-6 মিনিটত আঞ্জা হৈ যাব। তো আপোনালোকে এনেকৈ বনাই এবাৰ হ'লেও খাই চাব।